নাম আছে আৰু বিশেষকৈ আমাৰ ভাৰতৰ এটাটো নামেই আছে, সেইটো আমি দাঙি ধৰিব বিচাৰোঁ। আশা কৰিছোঁ আপোনালোকে খেল খেলি আনন্দ পাব। হ'ব পাৰে আমাৰ দুখীয়া অঞ্চলত দুখীয়া ক্লাব হ'ব পাৰে, কিন্তু আমি ৰাখিছোঁ মিনি IPLৰ নিচিনা। এনেকুৱাও আমাৰ খেলুৱৈসকলে যদি বিচাৰে ইয়াৰ পৰা ধনৰ টোপোলা নিবৰ কাৰণে গাড়ীৰ প্ৰয়োজন হ'ব, কাৰণ আমি বহুত ধৰণৰ পুৰস্কাৰ দিওঁ। আপোনালোকে প্ৰত্যেকটো পুৰস্কাৰ গ্ৰহণ কৰাৰ কাৰণে নিজৰ কঠোৰ পৰিশ্ৰম কৰিব। গতিকে মই আৰু বিশেষ দীঘলীয়া একো নকৰোঁ, কাৰণ আজি আমাৰ 4টা দল খেল আছে, 8টা দলৰ। তো আজি আমাৰ মুখ্য অতিথি আমাৰ মাজত উপস্থিত আছে। গতিকে প্ৰথমে আমি এটা আমাৰ আদৰণি পৰ্ব আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত থকা মোৰাজাৰ উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জনাব ৰহমত আলী ছাৰ। প্ৰথমে আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব আমাৰ এই কোষাধ্যক্ষ ক্লাবৰ আব্দুল কাদিৰ। ধন্যবাদ আব্দুল কাদিৰ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাংবাদিক ৰূপক দাস। তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আজহাৰ উদ্দিন। আমাৰ মাজত আজিৰ এই খেল পৰিচালক হিচাপত, আম্পায়াৰ হিচাপত আমাৰ এই ক্লাবৰে বিশিষ্ট ৰিটায়াৰ্ড খেলুৱৈ বুলিও ক'ব পাৰি। আজিকালি তেখেতে অৱসৰপ্ৰাপ্ত হৈছে। 230খনমান আমাৰ এনেকুৱা ধৰণৰ IPLৰ নিচিনা, মানে মিনি IPLৰ নিচিনা খেলত তেখেতে অংশগ্ৰহণ কৰিছে ও আম্পায়াৰিঙো কৰিছে। তো বিচাৰকৰ হিচাপত আমাৰ মাজত আছে আমাৰ এই ক্লাবৰ সভাপতি নজৰুল ইছলাম। তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব ৱাহিদুৰ ৰহমান। আমাৰ মাজত উপস্থিত আছে আমাৰ এই অঞ্চলৰে উদীয়মান যুৱক, আৰু আপোনালোকে জানেই বৰোদ্ৰাৰ যিখন খেল হৈ আছে সেই খেলতো তেখেতে আম্পায়াৰিং কৰাৰ চান্স পাইছিলে, কিন্তু বিশেষ কাৰণবশতঃ তেখেত গাঁৱলৈ আহিবলগীয়া হ'ল। মুম্বাইতে তেখেতে কৰিব বিচাৰিছিলে। আমাৰ মাজত আছে মিষ্টাৰ জয়নাল উদ্দিন। তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব এনাম উদ্দিন। ইমানতে আমি আদৰণি পৰ্ব সমাপ্ত কৰিছোঁ। এতিয়া আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত আছে জনাব ৰহমত আলী ছাৰ। তো তেখেতক আমাৰ খেলুৱৈসকল দৰ্শকৰ কাৰণে দুআষাৰ মূল্যৱান বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ এই আকৰ্ষণীয় উদ্বোধনী খেলৰ উদ্বোধন কৰা নিউ লাইফ ক্লাবৰ সভাপতি মহোদয়, সম্পাদক মহোদয় আৰু এই ক্লাবৰ সকলো সদস্যসকল, আৰু বিশেষকৈ মোৰ অতি মৰমৰ আমাৰ দেৱস্থান ক্ৰিকেট ক্লাব, যি দলে আজি অংশগ্ৰহণ কৰিবলৈ লৈছে, আৰু তাৰ কাটা ক্লাব, এই দুই দল